জুবিন গাৰ্গৰ কেছটোত এতিয়া চাৰ্জ স্প্ৰেয়িঙৰ ওপৰত হিয়াৰিং হৈ আছে। এইটো প্ৰায় আজি 15 দিনৰ পৰা চলি আছিলে। অসম চৰকাৰৰ ফালৰ পৰা যিখিনি ক'ব লগা আছিলে সেইখিনি মই আৰম্ভ কৰিছিলোঁ। এটা টেকনিকেল ইছ্যু এটা আছিলে, কোৰ্টত উঠিছিলে ৰিগাৰ্ডিং চেংচন গ্ৰাণ্টেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট। চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো আমাক ছিংগাপুৰত হোৱা ঘটনাৰ ওপৰত যিটো পাৰ্মিশ্যন দিছিলে সেইটোৰ ওপৰত দুটামান আৰ্গুমেণ্ট কৰিছিলে দুই এজন এডভকেটে অন বিহাফ অফ একিউজ পাৰ্চন। চ' সেই কাউণ্টাৰটো মই আজি অসম চৰকাৰৰ হৈ পেলাই দিছোঁ যে আমাৰ চেংচন লোৱাত কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিলে আৰু কোৰ্টক আমি আমাৰ যুক্তিখিনি দিছোঁ। এতিয়া কোৰ্টে তাৰ ওপৰত উচিত বিচাৰ কৰিব। আনহাতেদি আমাৰ বাকী অন্য যিবিলাক চাৰ্জেছ আছে, চাৰ্জেছৰ ওপৰত আমাৰ যিজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছে জিয়াউল কামাৰ ডাঙৰীয়া আৰু তেওঁৰ লগত যিসকল এডভকেট আছে তেওঁলোকে সেইখিনিৰ ওপৰত আজিৰ পৰা তেওঁলোকৰ আৰ্গুমেণ্ট বা যুক্তিখিনিও আগবঢ়াব। মই ভাবোঁ যে আমাক 6-7 দিন লাগিব। অসম চৰকাৰ যিহেতু কেছটো খুব ছিৰিয়াছলি লৈছে, চ' এই কেছটোত আমি কোনো ধৰণৰ যাতে গাফিলতি নহয়, চ' আমি সকলো পইণ্ট কাভাৰ কৰি পেলাই আমাৰ আৰ্গুমেণ্টছখিনি কমপ্লিট কৰিম। আৰু মই এডভকেট জেনেৰেল হিচাপে মোৰ যিখিনি ল' পইণ্টটোৰ ওপৰত ক'ব লগা আছিলে ৰিগাৰ্ডিং চেংচন সেইখিনি আজি কোৰ্টৰ আগত দাঙি ধৰিলোঁ।